গম পাই গলো এক্সিডেন্ট হৈছে বুলি তাকে খবৰ লব আহিলো তোহতৰ ঘৰত এতিয়াও পানী আছে নেকি এতিয়া পানী আমি ঘৰত যোৱা পৰিবেশে নাই একদম ঐ খুৰী কি হৈছিল নো এক্সিডেন্ট নেকি এইয়া ককাই মাছ মাৰি আছে এইয়া জাল কিবাত বজি গল এটা আহিছে কিবা এডাল বা লৈ কিনে ৰাইডে দুটা ক'ত তুমি মাটো অলপ লোৱা মোৰ এই ভাত হৈ আছে ক'ত তো মায়ে কি বনাইছে অ মা কি বনাইছে এইবিলাক গোটেই চব্জি কাটি আছে কোনোবা আহিছে বলাচোন বলা চাওঁ এইটো মা এইটো এই কোনোবা বেলেগ কুকুৰ আহিছে দৌৰি মামা কেনেকে কৰে দৌৰি মামা এইকেইখন চকী ইহঁতকে দি দিয়া গৈছে চাক ভাই তহঁতে বিন্দাছ থাকে আৰু ইহঁতে শুই মেলি ইয়াক এৰি দিব নোৱাৰি দৌৰি চাওঁ এইটো পালে হৈ যাব আৰু আমাৰ এইটো মাছ কি মাছ এক পোৱাটো হৈ যাব দুটা 50 টকামান ল'ব এইটো মাছ मछली जल की रानी है रौ माছ আমাৰ পুখুৰীৰ নিজৰ খালৰ আমাৰ ফালে কয় খাল বুলি কিনে দৰঙত বোলা এইটো যাই কিনে ককাৰ ওচৰত যাও ককাৰ ওচৰত বল ককা টিভি চাই আছে টিভি চাই থাকে ইয়া হা দুটা লো এইটো দাদা মই যাওঁ মই গা ধুব যাওঁ বৰষুণ দি আছে নহয় মই যাওঁ টাটা ইমান বৰষুণ দি আছে পুৰা বৰষুণ মানে নক'ব আৰু পুৰা বৰষুণ দিয়ে আছে কণ্টিনিউ আৰু এতিয়া আজি পলিউশ্যনো কৰিব লগা আছে অফিচত যাব লাগে পলিউশ্যন কৰিব লাগে বাৰে পাহৰি যাওঁ আজি লাষ্ট ডেট হয় কালিলৈকে কৰিলে 500 টকা ভৰিম চাগে হা মনত পেলাই তেওঁলোকেনো কেনেকৈ দিব এতিয়া যাওঁ আৰু বাইক ওলাওঁ আৰু যাওঁ আজি লাষ্ট ডেট আছিলে ভাই 5-10-2024 এই ভাই এইফালে মামাকো লগ পাই গ'লো এই লাষ্ট ডেট মানি বেগত থওঁতে কি অৱস্থা হৈ গৈছে দেখিছা কিন্তু চাই দিলোঁ কাৰণে বাচি গ'লোঁ আৰু গাড়ী পলিউশ্যন হৈ গ'ল ডিউটিও হৈ গ'ল আহোঁতে দস্তৰ তাত সোমাই দিলোঁ ইফালে দস্তে পূৰা দোকানত ব্যস্ত আৰু এই আৰু এতিয়া যাম আকৌ ঘৰলৈকে আবেলিয়ে হৈ গ'ল আৰু পূজাত যাবি পিছে নিমন্ত্ৰণটো থাকিল আৰু এই কি সময় নাপাওঁ বুলি ক'লি হ'ব আগতে কিমান ঘূৰিছিলোঁ বাই হা যাওঁ অঁ অফিচৰ পৰা আহি অকণমান ৰখি দিলোঁ আমাৰ এই বিষ্ণুপুৰ চকৰ ওচৰতে ৰখি দিলোঁ আৰু হাইৱেটোৰ লগতে এটা দুৰ্ভাগ্যজনক খবৰ আছে মানে ইহঁতে বাৰু ইয়াতে দোকান চোকান দিয়ে মোৰ লগৰে হয় এই মনোজ ভাই ইয়াৰ দোকানৰ ওচৰতে দেখাওঁ আৰু ইফালে মানে 150 ঘৰমান মানুহ পানীত ডুবি আছে এতিয়াও বৰ্তমানেও মানে এতিয়া পানী উঠা নহয় মই অকণমান জুম কৰি কিনে দেখাই দিওঁ আপোনালোকক চাওক এয়া বানপানীৰ সময়ৰে পানী হয় মানে বানপানী যেতিয়া উঠিছিলে এই গাঁওখনত গোটেইখিনি পানী সোমাই গৈছিলে আৰু এতিয়া ওলাই যাবৰ কাৰণে কোনো ধৰণৰ ৰাস্তা নাই আৰু গাঁওখনত 100 পৰা 150 ঘৰমান মানুহ আছে মই সঠিকটো নাজানো বাৰু একদম এনেকৈ গোটেইখিনি এৰিয়া পানীত ডুবি আছে আৰু প্ৰায় 1000 বিঘামান মাটি কোনো খেতি কৰিব পৰা নাই এইবাৰ ইয়াতে খেতি বাতি একদমেই নাই এই গাঁওখনত আমাৰ বিষ্ণুপুৰ গাঁও বুলি কয় আৰু এইখনত আৰু আমাৰ স্থানীয় দুজনমান মোৰ লগৰে হয় ইহঁত আছে মনোজ ভাই ভাই কি অৱস্থাটো কমে পোৱা তুমি প্ৰায় আমি 5 বছৰমান ধৰি বিশেষভাৱে এই মানে পানীত মানে ভাৰাক্ৰান্ত মানে জৰ্জৰিত হৈ আছে 5 বছৰ হৈ গ'ল নে ভাই মানে
নহয় এইটো সমস্যা আমাৰ যুগ ধৰি কিন্তু তথাপিও মানে ৰিচেণ্টলি প্ৰায় গোটেই মানে এইটো বছৰত চবচে বেছি আৰু এনেইতো খেতি বাতিটো হৈ যায় ভাই হয়নে নহয় ক খেতি বাতি হয় কিন্তু আমাৰ ইয়াৰ সমস্যাটো হৈছে আমাৰ ইয়াৰ এই পথাৰখনৰ পৰা পানী ওলাই যোৱা কোনো ধৰণৰ সুবিধা নাই আৰু তহঁতৰ ঘৰত এতিয়াও পানী আছে নেকি এতিয়া একদম পৰিৱেশ নাই 15 ঘৰমান মানুহ আছে আমাৰ গাঁও পঞ্চায়ত কি পৰে টেঙাবাৰী অলৰেডি আমাৰ দৰং জিলাৰ ডিচি মহোদয়ক আমি 4-5বাৰ আবেদন জনাইছো তেখেত আহিছে গোটেইখিনি পৰ্যবেক্ষণ কৰিছে ভিডিঅ'টো যদি কোনোবা বৰমূৰীয়াই চাই আছে মানে ওপৰৰ মানুহে যদি চাই আছে তেতিয়াহ'লে আমাৰ গাঁওখনৰ এইখিনি অকণমান কিবা এটা ব্যৱস্থা কৰি দিলে ভাল হয় মানে চাওক ইমান পানী উঠিছে পানী উঠাৰ ফলত কোনো ধৰণৰ খেতি বাতি এতিয়ালৈকে কৰিব পৰা নাই তই যা ই গুৱাহাটী যাব বোলে আৰু মনোজ ভাই এতিয়া চা না ভাই কিমান পানী উঠি আছে ভাই আমাৰ এই সমস্যাটো বেছিকৈ হৈছে আমাৰ CM দত্ত বান্ধখন নিয়েৰেষ্ট আমাৰ ওচৰতে আছে CM দত্ত বান্ধখন 3 ফুট ওখ কৰাৰ পিছত আমাৰ নদীটো বাম হৈ গ'ল প্ৰায় মানে উত্তৰ অঞ্চলটো বাম হৈ গ'ল হৈ যোৱাৰ পিছতে পানীটো ওলাই যোৱাৰ ৰাস্তা নাই পানী ওলাই যোৱা যিটো নেকি আমাৰ মানে পূৰ্বৰ ডংটো আছিল ড্ৰেইনটো আছিলে সেই ড্ৰেইনটোৰ পানীখিনি মানে আমাৰ পথাৰতকৈ নদীৰ পানীটো ওপৰত থাকে সেইকাৰণে আমাৰ পথাৰখনৰ পৰা সেই পানীটো ডাইভাৰ্ট হৈ ওলাই নাযায় এতিয়া আমাৰ এই যদি 100 বা 150 ঘৰ মানুহৰ যদি আমি যদি জীয়াই থাকিব লাগে আমাৰ এমবি ৰোডত এটা বান্ধৰ চকৰ ওচৰত এটা যদি মিনি কালভাৰ এটা দিয়ে অলপ আমাৰ বৰষুণৰ পানীখিনি মানে আমাৰ কালভাৰৰ প্ৰয়োজন হৈ আছে না 100% প্ৰয়োজন আমাৰ বান্ধৰ চকৰ ওচৰত এটা কালভাৰ এটা দিলে যাতে সেইখিনি মানুহৰ অপকাৰ নোহোৱাকৈ তাৰ মানে যদি পূব প্ৰান্তত থকা মানুহখিনিৰ অপকাৰ নোহোৱাকৈ আমাৰ এই পথাৰৰ পানীখিনি যদি ওলাই যোৱা ব্যৱস্থা এটা হয় তেতিয়াহ'লে বহুত সুবিধা আৰু জীয়াই থাকিব পাৰিব এতিয়াতো এই মানুহ এতিয়াও আজি একেলগে লেট্ৰিন কৰিব নোৱাৰে অতি মানে দুখ লগা এইখন ঘৰ চাওক লেট্ৰিন এতিয়া আধা ডুবি আছে 12-13 ঘৰ মানুহ গোটেইখিনি মানুহ লেট্ৰিনত যাব এই যাওঁ দে ভাই অ'কে ভাই বাই বাই এইফালে প্ৰভাস দা পুৰা বঢ়িবাত ব্যস্ত প্ৰভাস দা পাইছা নাই কি আমদলি আনলি দে ককাৰ লগত এগিলা চাই থাকে নেকি হা ককাৰ লগত এগিলা চাই থাকে বাই বাই মোৰ সমবায় মিটিং আছে যাওঁ এতিয়া টাটা এই ধুনীয়াটো থৈ দিয়াচোন মোৰ সমবায় মিটিং আছে মই যাওঁ হা বাই বাই আমাৰ পূজাৰ পুৰা পেণ্ডেল আৰম্ভণি কৰি দিলে আৰু পইচা আছে কিমান এতিয়াও শেষ হোৱাই নাই বোলে সমবায়ৰ মিটিং এইফালে পুৰা চলি আছে জিতেন দা পুৰা ব্যস্ত কোনে বোলে দাদাই লাল চাহ খাই এইফালে মামা বেয়া খবৰ এটা পাই গেলো গাড়ী এটাতো পৰি গেল কোনে নুমাই দিলা এটা আনি ৰাস্তাৰ পৰা পুৰা চাইডত কাৰ গাড়ী ৰে ভাই হে তহঁতৰ মানুহ আমাৰ মানুহ কি আছে মানুহে আৰু কি কথা কোৱা তই এইখন গাড়ীয়ে বোলে উল্টি গৈছিল অলপ প্ৰব্লেম হৈছে হা গাড়ী নম্বৰ কিমান A01DY6603 পুলিচ প্ৰশাসন আহি পাই গ'ল খুৰী কি হৈছিল নো এক্সিডেন্ট নেকি আমাৰ এক্সিডেন্ট দেউতাকে ল'ৰা সৰু ল'ৰাটো উগুল হাতে গাড়ী কৰি গ্লাছ ভাঙি গৈছে তাৰপিছত দেউতাকে ওলাওঁতে ক'ত গেল নাই ক'ৰ পৰা বা আহিছিল আৰু মঙলদৈৰ পৰা আহিছিল বাইদেউ ভালে আছা দে গম পাই গ'লো এক্সিডেণ্ট হৈছে বুলি তাকে খবৰ ল'ব আহিলোঁ চালোঁ গাড়ী এখন কিবা অকণমান ছাইড হৈ গৈছে উল্টি গৈছিলে বোলে মানুহে ঠেলি মেলি ওলাইছে কিন্তু তেনেকৈ ইমান গম নাপালোঁ পুলিচে গোটেই মানুহকে ছাইড কৰাই দি আছে ভিৰ বহুত হৈ গৈছিলে সেইকাৰণে গুচি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ আৰু নে কি কৰ ৰতন দা হয়